আমি সাৰেণ্ডাৰ কৰোঁ। কি ফাল্টু কথা কৈ আছা বে? ফাল্টু কথা নহয়, সঁচা কথা কৈছোঁ মই। তহঁতে যাব খুজিছ যা, মই কিন্তু ইয়াৰ পৰা নাযাওঁ। এই সময়ত এইবোৰ কৰি থকা সময় নহয় বিকি। এতিয়া যদি তই আমাৰ লগত নাযাৱ তোক মাৰিবলৈ বাধ্য হ'ম। কি হ'ল? মাৰ বে, মাৰ না বে, মাৰ না বে। শুন, মোৰ এনেও এনেকৈ জীয়াই থাকিবলৈ মন নাই, বুজিলি? লাইফটো হেল কৰি দিছ তই। তই চুপ থাক, হা? তই চুপ থাক বে। ইয়াক মই কি কৰিবি? মাৰিবি? মাৰিবি? এই বেগ যা, বেগ যা। হাবি মোৰ ৰিভলভাৰ ক'ত? চুপ চুপ থাক। নিজেও মৰিম, তহঁতকো মাৰি থৈ যাম, বুজিলি? বিকি তই আৰু চাহ, পিছা নকৰিবি মোৰ, বুজিলি নহয়? পিছা নকৰিবি কিন্তু, কৈ দিছোঁ। বিকি ছাৰ, জালুকবাৰী থানাই বাৰু ল'ৰাটোক ভালকৈ সোধপোছ কৰিছেনে? কৰিছে। ল'ৰাটো থানালৈ নিজেই আহিছে, তাক কোনো ধৰি অনা নাই। কিন্তু ছাৰ, সি মোবাইলটো পালে ক'ত? ডিউটিৰ পৰা আহোঁতে সি ৰাস্তাত পৰি থকা বুলি কৈছিল, আৰু থানাত মোবাইলটো দিবলৈ আহিলে। অপৰাধী বহুত চালাক বুজিছে। মোবাইলটো স্ক্ৰীণ লক কৰা নাই, আৰু ওপৰতে এটা ভইচ মেছেজ। আচ্ছা ছাৰ, আপুনি ভইচ মেছেজটো ভালকৈ শুনিছেনে? শুনিছোঁ। মই মোবাইলটো থানাৰ পৰা লৈ আহিছোঁ। ছাৰ, বেয়া নাপায় যদি ভইচ মেছেজটো আকৌ এবাৰ শুনকচোন, কিজানিবা তাত কিবা ক্লু পাওঁ নেকি। এইটো চাওক, ইয়াত কোনো লক চক নাই। এইটো মই ইমান মূৰ্খ নহয় যে পুলিচে মোৰ মোবাইল ট্ৰেকিং কৰিব আৰু মই নাজানিম। বেলেগ নাম্বাৰেৰে বেলেগ ঠাইৰ পৰা আকৌ কল কৰিম। যিটো ল'ৰাক এৰি দিবলৈ গৈছিলোঁ তেওঁ বৰ দুখীয়া মানুহৰ ল'ৰা, সি মোৰ কোনো ইনফৰ্মেশ্যন দিব নোৱাৰে। তেতিয়া কি কৰিবা ছাৰ? ছাৰ, কথাবোৰ শুনি মোৰ এনেকুৱা লাগিছে যে অপৰাধী যথেষ্ট চতুৰ। যিমানেই চতুৰ নহওক, কিবা নহয় কিবা এটাতো ক্লু এৰিবই। এইটো ছাৰ, মই ৰাতিপুৱা তলাটো খুলিবলৈ আহি দেখি আচৰিত হৈ গ'লোঁ। মানুহজন ইয়াত। তুমি? অ'ৰা, তুমি অকলে ইয়াত এনেকৈ কিয় বহি আছাহে? কোন তুমি? মনে মনে থাকিবলৈ কৈছোঁ, শুনা নাই? হা, মনে মনে থাকক। কিয় মনে মনে থাকিম হে? ছাৰ, ইমিডিয়েট আপুনি পুলিচক খবৰ দিয়ক। খবৰদাৰ, আপোনালোকে কাকো একো নক'ব, মই আপোনালোকক একো নকৰোঁ। কিন্তু তুমি এনেকৈ, মই বহুত বিপদত পৰিছোঁ। পাৰে যদি আপুনি মোক অলপ আশ্ৰয় দিয়ক, কিন্তু মনত ৰাখিব, মই ইয়াত থকাৰ কথাটো যাতে কোনেও গম নাপায়। তুমি মোৰ লগত আহা। কিন্তু ছাৰ, ভয় কৰিব নালাগে, মই আছোঁ নহয়। আহা।
এইবাৰ পৰা এনেকৈ নক কৰিলে দুৱাৰ খুলি নিদিবা। কিয়? কোন সুধিয়ে দুৱাৰ খুলিবা। ঠিক আছে, কিন্তু হৈছে কি? ডাঙৰ সমস্যা হৈছে ৰ'বা। বাক কোনোবাই কিডনেপ কৰিছে। কি? তুমি চিন্তা কৰিব নালাগে, মই চব বুজাই কৈ আছোঁ। বা এতিয়া ক'ত আছে? নাজানো। ৰ'বাচোন, তুমি কেনেকৈ গম পালা বা যে কিডনেপ হৈছে? কিডনেপাৰে ফোন কৰিছিল কেতিয়া কিডনেপ হৈছে? ৰাতি। তেনেহ'লে তুমি ৰাতিটো ক'ত আছিলা? অপৰাধীৰ সৈতে। তাৰমানে থানাত? সেইবাবেই কৈছোঁ, বহুত ডাঙৰ ষড়যন্ত্ৰ চলিছে। বিপদে বিপদ। একদম সাৱধানে থাকিবা তুমি। বেছিকৈ ভয় কৰিব নালাগে, তুমি ইয়াত একদম ছেফ। চাৰিওফালে আমাৰ মানুহে তোমাক পহৰা দি আছে। কিন্তু বা কৈছোঁ ৰ'বা। কথাবোৰচোন দিনে দিনে বেছিহে ভয় লগা হৈ গৈ আছে। সুজিতৰ বায়েকৰ কিবা খবৰ পাইছেনে নাইবা? ফোন এটা কৰি খবৰ ল'বলৈও কথাবোৰ যদি নয়নাই বেয়াকে ভাবে। দুবৰী, হা? কি হ'ল? তই কিবা টেনশ্যনত আছ? টেনশ্যন? নাই নাই, এনে কিবা বেলেগ কথা এটাহে ভাবি আছিলোঁ। কি? ৰাতিপুৱাই ৰাতিপুৱাই তই কি বেলেগ কথা ভাবি আছ? নহয় মানে আজি আশ্ৰমলৈ যোৱা কথা আছিল যে। অঁ, যাব খুজিছ যা, কিন্তু সাৱধান। ডাক্তৰে কি কি কৈছিল সেইবোৰ পাহৰি নাযাবি। নাই, মোৰ মনত আছে দিয়া। মাৰ কি এতিয়া উঠাই নাই নেকি? কালি ৰাতিটো ভালকৈ টোপনি নাই, সেইকাৰণে এতিয়া অকণমান শুইছে। শুৱক দিয়া, সোনকালে উঠিনো কি কৰিব? হয় নেকি? হেৰি নহয়, তই চাহ বাকিবলৈ যোৱাই নাই যে এতিয়াও? মই মানে যাবলৈ ওলালোৱে। তুমি অকণমান বহাচোন, মই আহি আছোঁ। কি কৰা? ইম্পৰ্টেণ্ট ফোন দিয়া। জানো মই বহুত বেছিয়ে ইম্পৰ্টেণ্ট কল। মই তোৰ দেউতাৰ জন্মৰে পৰা তোক তুলি তালি ডাঙৰ দীঘল কৰিছোঁ, গতিকে তোৰ মুখখন দেখিলেই মই সকলোবোৰ কথা বুজি পাওঁ। আৰু অভিনয় নকৰিবা প্লিজ। কোৱা, সুজিতৰ সৈতে তোমাৰ কি সম্পৰ্ক আছে? মনে মনে থাকিলা কিয়? নিজৰ ভনীজনীক বিয়া দি মোৰ ওচৰত, সমাজৰ ওচৰত মহান হৈ থিয় দিব খোজা। টেনশ্যনতে মানে মোৰটোৱে কাম নকৰা হৈ গৈছে। সুজিতেও কথাবোৰ ভালকৈ বুজাই নক'লে নহয়। নয়না বা এতিয়া কেনে আছে? যি হয় হ'ব, ফোন এটাকে কৰিব লাগিব সুজিতলৈ। তুমি থাকোঁতে বা কেনেকৈ কিডনেপ হ'বলৈ পালে?
কৈছোঁ দেখোন ৰাতি মই থানাত আছিলোঁ বুলি। মই এটা কথা বুজি পোৱা নাই, বাক কিডনেপ কৰি সিহঁতে পাব কি? কৈছোঁ নহয়, এইটো এটা ষড়যন্ত্ৰ। সিহঁতৰ ল'ৰা এটাক আমি ধৰিছোঁ, তাক এৰি দিব লাগে, নহ'লে বোলে বাক এৰি নিদিয়ে। তেনেহ'লে ল'ৰাটোক এৰি নিদিয়া কিয়? যদি সিহঁতে বাক অপকাৰ কৰে? তেনেকৈ এৰি দিম বুলি এৰি দিব নোৱাৰি নহয়। সেই ল'ৰাটোৰ জৰিয়তে আমি প্ৰকৃত অপৰাধীক বিচাৰি উলিয়াৰ চেষ্টা কৰিছোঁ। কিন্তু সিহঁতে যদি কি কৰা? ইম্পৰ্টেণ্ট ফোন দিয়া। জানো মই বহুত বেছিয়ে ইম্পৰ্টেণ্ট কওঁ। কোৱা। কিবা খবৰ পাইছেনে? নাই পোৱা, জাষ্ট ৰুম পাইছোঁহি। পিছত কথা পাতি আছোঁ দিয়া, ৰাখিছোঁ। ফোনটো কিয় কাটি দিলা? মই থকাত যদি তোমালোকৰ ইম্পৰ্টেণ্ট কথা পাতিবলৈ অসুবিধা হৈছে, তেনেহ'লে এটা কাম কৰোঁ, মই আঁতৰাই দিওঁ। পাগলামি নকৰিবা নহয় না, প্লিজ। মইতো পাগল, সেইকাৰণে ইম্পৰ্টেণ্ট য'ত দিব লাগে তাত দি আছা। কি যে ফাল্টু কথা লাগি আছা নহয়। মই পাগল, ফাল্টু কথা কওঁ মই। সেইবাবেতো দুবৰীয়া আটাইতকৈ ভাল তোমাৰ বাবে। নহয় নিশ্চয়, অলৰেডি মই বহুত টেনশ্যনত আছোঁ, অশান্তি নিদিবা প্লিজ। মোৰ ওচৰত থাকিলে যদি তুমি ইমানেই অশান্তি পোৱা, তেনেহ'লে দুবৰীৰ ওচৰলৈকে যোৱা, এটলিষ্ট শান্তিত থাকিব পাৰিবা তুমি। নহয় নিশ্চয়, মই বহুত সহ্য কৰিছোঁ আৰু নকৰিম, কিন্তু কৈ দিছোঁ। ময়ো বহুত সহ্য কৰিছোঁ আৰু কিন্তু নকৰোঁ মই। নিচিঞৰিবা, ৰ'বা। চিঞৰিম। তেনেহ'লে কোৱা, তাই কিয় ফোন কৰিছিলে তোমাক? বাৰ কিবা খবৰ পাইছোঁ নেকি জানিবলৈ ফোন কৰিছে। ৰ'বা, তাই কেনেকৈ গম পালে বাৰ কথা? কৈছোঁৱে দেখোন। আচলতে বাৰ খবৰটো পাই মই ভয় খাইছোঁ। তাইলৈ ফোন কৰিছিলোঁ যে সতৰ্ক হৈ থাকিবা। বাহ, দুবৰীৰ কিবা ক্ষতি হ'ব পাৰে বুলি তোমাৰ ইমান চিন্তা? জোখতকৈ বেছি তৰ্ক নকৰিবা। এটা কথা মনত ৰাখিবা, এইবোৰ সকলো তোমাৰ কাৰণে হৈ আছে। মোৰ বা এতিয়া ক'ত আছে, কেনেকৈ আছে, কি কৰিছে মই নাজানো। তোমাৰ কাৰণে হৈছে এইবিলাক। চাহ দুবৰী, তোৰ কিবা এটা হৈছে। নাই, কিনো হোৱা দেখিলা? মই তোৰ দেউতাৰ জন্মৰে পৰা তোক তুলি তালি ডাঙৰ দীঘল কৰিছোঁ, গতিকে তোৰ মুখখন দেখিলেই মই সকলোবোৰ কথা বুজি পাওঁ। তোৰ ভিতৰি ভিতৰি কিবা এটা টেনশ্যন হৈ আছে। কচোন কথাটো কি? নহয় মানে, দেউতা কালি ৰাতি সুজিতে ফোন কৰিছিলে। সুজিতে? কি কৈছে ফোনত সি? নয়নাৰ কিবা? গুড মৰ্ণিং বাইদেউ। তুমি? মই কালি ৰাতি যে লগ পাইছিলোঁ, মনত নাই? মোক ইয়ালৈ কিয় লৈ আহিছা? কম, ৰাতিপুৱা ইমান কথা নুসুধিবচোন বাইদেউ। লওক, চাহকাপ খাই লওক আৰু ৰাতিপুৱাটো সুন্দৰকৈ আৰম্ভ কৰক। তোৰ মুখখন দেখিলেই মই সকলোবোৰ কথা বুজি পাওঁ। তোৰ ভিতৰি ভিতৰি কিবা এটা টেনশ্যন হৈ আছে। কচোন কথাটো কি? নহয় মানে, দেউতা কালি ৰাতি সুজিতে ফোন কৰিছিলে। সুজিতে? কি কৈছে ফোনত সি?
নয়নাৰ কিবা মানে দেউতা বৰ ডাঙৰ ঘটনা এটা হৈছে। কি ডাঙৰ ঘটনা? কম, কিন্তু তুমি মাৰ আগত একো কথা ক'ব নোৱাৰিবা আৰু তুমিও বেছিকৈ চিন্তা কৰি থাকিব নালাগে। হ'ব বাৰু, নকওঁ। কিন্তু কথাটো কি সেইটো আগতে কচোন। সুজিতৰ বায়েকজনীক বোলে কোনোবাই কিডনেপ কৰিছে। কি? ক'ত আহিলো মই? কেনেকৈ ইয়ালৈ? গুড মৰ্ণিং বাইদেউ। তুমি? অঁ মই কালি ৰাতি যে লগ পাইছিলোঁ মনত নাই? মোক ইয়ালৈ কিয় লৈ আহিছা? কম, ৰাতিপুৱা ইমান কথা নুসুধিবচোন বাইদেউ। লওক, চাহকাপ খাই লওক আৰু ৰাতিপুৱাটো সুন্দৰকৈ আৰম্ভ কৰক। নাখাওঁ মই চাহ, যাবলৈ দিয়া মোক। যাব ৰ'বচোন, আহিছেহে, ইমান হুলস্থুল কিয়? তুমি কিন্তু এইবোৰ কৰি একদম ভাল কৰা নাই। কিয়? কিনো বেয়া কৰিলোঁ মই? আপোনাক ইমান মৰমত গাড়ীত লৈ আহিছোঁ, ৰাতি ইয়াতে ৰাখিছোঁ, ৰাতিপুৱাই গুড মৰ্ণিং দিছোঁ আৰু লগতে এয়া আপোনাৰ কাৰণে চাহো লৈ আহিছোঁ। খাই লওক চাহটো, ঠাণ্ডা হ'ব। কৈছোঁ নহয় মই চাহ নাখাওঁ বুলি। যাবলৈ দিয়া মোক। আৰু মোৰ ফোনটো ক'ত? আছে আছে, ভালকৈ থৈ দিছোঁ মই, আপুনি অকণো টেনশ্যন নল'ব। ইয়াত আপোনাৰ একো অসুবিধা নহয়, কেয়াৰ ল'বলৈ মই আছোঁ নহয়। ক'লৈকো যাব নালাগে আপুনি, আৰু আপোনাক অকণো কষ্ট নিদিওঁ, প্ৰমিছ। হিন্দুৰ সৰু সৰু আশাবোৰ মনতে শুকাই জীৱনৰ ৰংবোৰ নিমৰুৱাই ব্যথা হৈ কাত অভিমানে হেৰাব সপোন অকাৰণে খেয়ালি কোৰ ফাগুন নাহিবি উন্দোলাই ঢাকিব ধূলিত ধুমুহাই বাৱলীয়া দুবৰি la la